ও শুকনিগৰতী ৰাজা শুনায় কমনে কৃষ্ণত প্ৰসাদ পাইলা দ্বিজ ভাগ্যাগনে ভাঙ্গিলন্ত কৰ্ম গৰ্ব বিপ্ৰৰ প্ৰতি পত্নীৰ প্ৰসাদে ভৈল বিপ্ৰতু ভকতি অনন্তৰে ৰামে সমে বদৈব কি নন্দনে গৰু কছাৰন্তে জান্ত বিতুপন বনে গোপগণে কৰৈ গুণ কীৰ্তন প্ৰচুৰ বৃন্দাবন হন্তে চলি গৈল বহুদূৰ আদিত্যৰ চন্দ্ৰ ৰশ্মি তাপ কৰয়াতি তাতে বৃক্ষগণে যেন ধৰিয়া চৈছাতি আদিত্যৰ চন্দ্ৰ ৰশ্মি মানে এই চন্দ্ৰ মানে দন্ত্যান প্ৰথম চোৱা দন্ত্যান নয়দণ্ডতা ৰকাহে চন্দ্ৰ জন্তুৰ কথা কোৱা নাই আৰু এইটো প্ৰথম চ নয়দণ্ড চন্দ্ৰ এই চন্দ্ৰটোৰ অৰ্থ হ'ল মানে খুব প্ৰখৰ ৰ'দ সিদিনাখন আজি যেনেকৈ চন্দ্ৰ ৰ'দ আজি এইকেইটা যি হৈ আছে চন্দ্ৰ ৰ'দ সেই সিদিনাখন এই চন্দ্ৰ ৰ'দটো আছিলে ভগৱান কৃষ্ণৰ সৈতে গোপসকলে কৃষ্ণৰ লগৰীয়াসকলে গৰু চাৰিব গৈছে বৃন্দাবনত আৰু গৈ এখন সুন্দৰ উপবনত তেওঁলোকে গৰুবিলাক এৰি বৃন্দাবনত গৰু এৰি দি এখন উপবনত তেওঁলোকে ধুনীয়াকৈ প্ৰৱেশ কৰিছে আৰু গৰু চাৰি গৈ 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 সুন্দৰ মানে এই উপবনখনত তেওঁলোকে প্ৰৱেশ কৰিছে আৰু গোপসকলে কেৱল প্ৰভুৰ গুণানুকীৰ্তন কৃষ্ণৰ গুণানুকীৰ্তন ৰাম হৰি গুণানুকীৰ্তন কেৱল মানে তেওঁলোকে এইবিলাক কথা কৃষ্ণৰ যিটো সখা তেওঁলোক গতিকে ভাল কথাবিলাক এই ঈশ্বৰৰ কথাবিলাকে গুণানুকীৰ্তন কৰি গৈ থাকে কেতিয়াবা নাচি নাচি গাই গৈ থাকে বিভিন্নজনে বিভিন্ন গীত গায় কৃষ্ণৰ গীত গুণগীত গোবিন্দৰ গুণগীত আৰু এনেকৈ গৈ থাকোঁতে বৃন্দাবনৰ পৰা বহু দূৰ পালেগৈ তেওঁলোক বৃন্দাবন এৰি বহু দূৰ পালেগৈ বিৰাট ৰ'দ গছবিলাকে যেন ছত্ৰ মানে ছাতি লৈ যেনেকৈ ছাতিত যেনেকৈ আমি ছাঁ পাওঁ গছবিলাকে তেনেকৈ নিজে ৰ'দ খায় তেওঁলোকে ছাঁ দি আছে লোকজগতক এতিয়া আজি অতি ৰ'দ আজি ৰ'দটো এতিয়া গছবিলাকে লোকজগতক জীৱ জগতক ছাঁ দি আছে নিজে ৰ'দটো কষ্ট কৰি খাইছে ৰ'দটো সহ্য কৰিছে গছে সিহঁতৰ গাতো ৰ'দ লাগে গছৰ ডাল এটা আমি যেতিয়া কাটোঁ তেতিয়া নাভাবোঁ যে সি দুখ পাব বুলি যিটো ডাল কাটিব যদি আপুনি আধা কাটা কৰি থৈ আহে গছৰ সেই ডালটো আৰু জীয়াই নাথাকে সি মৰি যাবগৈ বাকীডাল গছ জীয়াই থাকিব তাৰমানে অৰ্থটো হ'ল সি দুখ পাইছে তাতে আমাৰ আঙুলি এটা কাটিলে মানুহজন নমৰে কিন্তু দুখ পাব কষ্ট পাব গছডালেও কষ্ট পাইছে কিন্তু ডালটো কাটিলে নমৰে গতিকে পৰৰ উপকাৰী মহান উপকাৰী বৃক্ষ আমি মানুহ হৈ চাৰিমুখী জীৱৰ শ্ৰেষ্ঠ মানুহ হৈ আমি যিমান লোকৰ উপকাৰ কৰিব পাৰিছোঁ গছে তাতোকৈ বেছি উপকাৰ কৰি আছে লোকক
আমি উপকাৰ কেতিয়া কৰোঁ কিবা এটা যদি স্বাৰ্থ থাকে কিবা এটা পোৱাৰ লক্ষ্য থাকে তেতিয়াহে কৰোঁ কিন্তু গছে একো বিচৰা নাই কাৰো পৰা নিজে কষ্ট খাই আনক ছাঁ দিছে আনক কি দিছে ফল দিছে আনক কি দিছে শুদ্ধ নিৰ্মল বায়ু দিছে গছে যদি অক্সিজেন নিদিয়ে জীৱ জগত বাচি থাকিব নোৱাৰে সেইকাৰণে উদ্ভিদ আৰু প্ৰাণীৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে প্ৰাণী অবিহনে উদ্ভিদ আৰু উদ্ভিদ অবিহনে প্ৰাণী জীয়াই থাকিব নোৱাৰে টকাটো ৰিপিট সেইকাৰণে বিনা কাৰণত আমি গছৰ এটা পাতো ছিঙিব আচলতে নাপায় কাৰণেতো ছিঙিব লাগিব কিন্তু বিনা কাৰণত এনে কিছুমান মানুহে গৈ কটাৰীখন দাখন লৈ আছে গছৰ তলতে জোৰ লৈ আছে যেনিবা গৰমৰ দিনত খৰি কাটিব গ'ল মানে কটাৰী বা দা কুটাখন হাতত লৈ এনে গছডালতে দুঘা মাৰি থৈ ছাঁহো ল'লে গছডালৰ আশ্ৰয়ো ল'লে এই গৰমৰ পৰা নিৰ্মল বায়ু গ্ৰহণ কৰিলে গছৰ আতিথ্যটো তেওঁলোকে লৈ আহিল কিন্তু অহাৰ সময়ত তাতে গছডালৰ দুটা ঘাঁহ মাৰি থৈ গৈছে গতিকে আমাৰ মানুহৰ চিন্তাধাৰা এনেকুৱা হ'লে নহ'ব আৰু সেই ঘাঁহটো আহি এদিনাখন বিনা কাৰণতে যদি মাৰা হৈছিলে সেই ঘাঁহটো আপুনি খৰি কাটি থাকোঁতে হ'লেও আপোনাৰ ভৰিত লাগিব কিন্তু অনুভৱ নহ'ল কিয় পৰিলে আপোনাৰ ঘাঁহটো এনেই পৰা নাই শৰীৰ হে ৰাম 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 নিৰ্ঘৰিষ ছায়া নাহি ৰৌদ্ৰৰ সঞ্চাৰো দেখি কৃষ্ণে প্ৰশংসা কৰিলা বাৰম্বাৰো ভগৱান কৃষ্ণই যে এই নিৰ্ঘৰিষ ছায়া বুলি কৈছে তাৰমানে একদম সমানভাৱে গছে ছায়া দিছে আপুনি তাতে আৰামত জুই লৈ থাক আৰু এই ইমান ৰ'দত গোপসকল আৰু ভগৱান কৃষ্ণ নিজেই সেই গছৰ ছায়াত জুই লৈছে আৰু গৰুবিলাকে গাইবিলাকে দামুৰিবিলাকেও গৈ পথাৰত ঘাঁহ খাব পৰা নাই ৰ'দে পিঠি পুৰে সেই গছৰ ছায়াবিলাকত গৈ তেওঁলোকেও জুই লৈছেগৈ জিৰণি লৈছেগৈ আৰু তেতিয়া ভগৱান কৃষ্ণই সেই গোপসকলক সেই পৰিৱেশটো চাই ঘাঁহটো পৰাও কাৰণ থাকে কৃষ্ণ সম্বোধন কৰি কৈছে লগৰীয়াসকলক এই ইটো বৃন্দাবনে আছৈ যত তৰু গণ দেখা দেখা কেন মহাসাধুৰ লক্ষণ এইটো এই বৃন্দাবনত যিমান তৰুতীৰ্ণ আছে মানে তোমালোকে চোৱাচোন মহাসাধুৰ লক্ষণ ইহঁতৰ এই তৰুতীৰ্ণবিলাকৰ গাত আছে মহাসাধু লোকৰ শৰীৰত যিবিলাক গুণ থাকে সেই গুণবিলাক এই গছ তৰুতীৰ্ণবিলাকৰ তাত আছে পৰৈ পৰৈ উপকাৰ কিনো কৃপা মই পৰৰেখে অৰ্থে জীৱ ইটো বৃক্ষ ছই থাকৈ সহি ৰহি মহা ৰৌদ্ৰ বৃষ্টি বাট আমি সুখে বঞ্চু ৰহি ইহাৰ ছায়াত কাৰণ মহাসাধুসকলে কেৱল লোকৰ উপকাৰ কৰি জীৱন ধৰে গতিকে মৃগমীন মহাসাধুনৰে মনৰ সন্তোষে তৃণ জ্বলে হিংসা শূন্য হৈয়া থাকয় জীৱন্ত ধৰি তথাপিতো ইটো তৃতীয়ৰ কৈৱত্য কৈশোণ ব্যাধ হবে এইটো জগত তিনিও অকাৰণ বৈৰী মাছে পানীত চৰি আছে কাৰো অন্যায় কৰা নাই
আৰু সাধুসকলে কাকো হিংসা নকৰাকৈ সাধুসকলে জীৱন ধৰে। আৰু হৰিণাটোক আৰু অন্যায় কৰা নাই, তৃণকেইডাল খাইছে, ঈশ্বৰে দিছে সেইটো অধিকাৰ, তৃণকেইডাল খাই জীয়াই আছে, কাৰো অন্যায় নকৰে। তথাপিতো কিন্তু এই জগতখনত তেওঁলোকৰ অকাৰণ বৰি আছে। গতিকে আমি মাছটোক বিয়াতসকলে মাছমৰীয়াসকলে আহি কি কৰে, মাছটো মাৰি লৈ যায়। আৰু মৃগটো কি কৰে, মৃগটোক সেই বিয়াতসকলে ধনুকাৰ মাৰি মাৰি লৈ যায়। আৰু মহাসাধু যিসকল কৈৱৰ্ত পৈশুণ বিয়াত হবে, কৈৱৰ্তসকলে মাছ মাৰে, যি মাছ মাৰে তেওঁলোকক কৈৱৰ্ত বুলি কয়। আপোনাৰ কি জাতিত জন্ম গ্ৰহণ কৰিছে আপোনাৰ সেইটো কথা নহয়, আপুনি কি কৰ্ম কৰিছে সেইমতে জাতি নিৰ্ধাৰণ কৰে শাস্ত্ৰই। গতিকে আপুনি মাছ মাৰি যদি জীৱিকা অৰ্জন কৰিছে তেনেহ'লে আপুনি কিন্তু কৈৱৰ্ত। গতিকে কৈৱৰ্তসকলে মাছ মাৰি মাছকেইটা এনেই শত্ৰু তেওঁলোক। আৰু পৈশুণ মানে আনৰ হোৱা দেখিব নোৱাৰা টুটকীয়া লোক, হিংসুক, এনেহে ইসুক। এঘৰ মানুহ বৰ দুখীয়া আছিলে, খুজি মাগি খায়, হাজিৰা ঠিকা কৰি দেউতাকে মাকে ল'ৰাটোক পঢ়াই শুনাই ডাঙৰ দীঘল কৰি এটা ভাল চাকৰি হৈ গ'ল। বহুত কষ্ট আৰু চেষ্টাৰ অন্তত লাহে লাহে যেতিয়া সেইখন ঘৰ প্ৰজা ঘৰ গুচি এখন ৰজা ঘৰত পৰিণত হ'ল, তেতিয়া কেতিয়াবা এনেকুৱা হৈ যায়, 2-4 ওচৰ চুবুৰীয়াৰ লোকেও কেতিয়াবা দেখা যায় মানে মানুহ ঘৰৰ প্ৰতি এটা ঈৰ্ষা ভাৱ এটা লাহে লাহে জন্ম হৈছে। সেইটো হ'ব নালাগে। তেওঁলোকেও ভাবিব লাগে বা ওচৰ চুবুৰীয়াসকলে ভাবিব লাগে যে এওঁ যে পাৰিছে, এওঁ আমাৰ আদৰ্শ, এওঁৰ আদৰ্শৰ পিছে পিছে আমিও যাওঁ, আমিও অৰ্জন কৰোঁ, আমিও সফলতা অৰ্জন কৰোঁ। সেইটো এটা সাহসহে হয়। এটা বিৰাট ডাঙৰ আপুনি বানপানী আহি আছে, বিৰাট সোঁত, নদীটো পাৰ হ'ব লাগে, সাহসী মানুহ এজন যদি লগত থাকে খুব ভাল। সাহসী মানুহজনে আৰু এক্সপাৰ্ট মানুহজনে নদীটো পাৰ হ'ব, কিন্তু নাজানা মানুহজনে, ভয়াতুৰ মানুহজনৰ, অভ্যাস নোহোৱা মানুহজনে পাৰ হ'ব নোৱাৰিব। যদি সাহসী মানুহজন থাকিলে সেইকাৰণেই ভাল, তেওঁ প্ৰথমতে পাৰ হৈ দেখুৱালে এওঁৰো মনৰ সাহস হ'ব, ময়ো চেষ্টা কৰি চাওঁ। কিন্তু যদি সাহসী মানুহজন লগত নাথাকিলেহেঁতেন, এওঁ সেই নদী পাৰৰ পৰা ঘৰলৈ ঘূৰি আহিলেহেঁতেন, নদী পাৰ হৈ তেওঁৰ কামলৈ যাব নোৱাৰিলেহেঁতেন, তেওঁৰ লক্ষ্যলৈ আগুৱাই যাব নোৱাৰিলেহেঁতেন। সেইকাৰণে ছাকচেছবিলাক যে অৰ্জন কৰে, সেই ছাকচেছবিলাক অৰ্জন কৰা মানুহবিলাক জগতৰ মংগলকাৰী আৰু আদৰ্শবাদী। তলৰ প্ৰজন্মই তেওঁলোকক অনুসৰণ কৰাৰ আৰু সফলতা অৰ্জন কৰাৰ সাহস আৰু প্ৰেৰণা পায়। গতিকে আমি তেওঁলোকক মৰম চেনেহ কৰিব লাগে, সন্মান কৰিব লাগে। কৃষ্ণ নাজানা কথা এটা হয়, কওক কৃষ্ণ। নাই প্ৰভু, হয়। এই মাছ আৰু মৃগ আৰু সাধু, এই তিনিটা প্ৰাণী হিংসা কাকো নকৰে। তেওঁলোকক কি হিংসা? তেওঁলোকক যে হ'লে আহিলে বিয়াতহে মাৰি খায়, মাছবিলাকো যিহে মাৰি খায়। গতিকে তেওঁলোক হিংসা কিয় কৰে? তেওঁলোকতো সেই হিংসক। আপুনি সুন্দৰ প্ৰশ্নই কৰিছে, বৰ সুন্দৰ প্ৰশ্ন কৰিছে আপুনি। তেওঁলোকক এইকাৰণে হিংসা কৰে, এই জগতখনত আপুনি যদি অহিংসাভাৱে জীয়াই থাকে, আপোনাক কিন্তু হিংসা কৰা মানুহ থাকিব। আপুনি গাখীৰৰ দৰে শুভ্ৰ হ'লেও আপোনাক কলংক দিয়া মানুহ থাকিব। সীতা আইৰ একো দুখে নাছিলে। সীতা আই ৰামকে কেৱল ঈশ্বৰ গুৰু স্বামী ৰূপে হৃদয়ত সদায় ভাবিছিলে, মনে প্ৰাণে কায় বাক্য মনে। ৰাৱণক কেতিয়াও তেওঁ প্ৰতিৰূপে স্বীকাৰ কৰা নাই, মনতো ভবা নাই, কিন্তু তেওঁকো কলংক দিয়া মানুহ ওলাল। জগতত আপুনি নিষ্কলংক হৈ জীয়াই থাকিব নোৱাৰে তাৰমানে। কাৰণ
ধৰ্মৰ বিৰোধতো মানুহ আছে, নীতিৰ বিৰোধত অনীতিটো মানুহ আছে। তেওঁলোকৰ সেই আচৰণ কৰিব। গতিকে তেওঁলোক অকাৰণ বৈৰী, কাৰণ বিনা দোষী তেওঁলোক বিনা দোষী হ'লেও অকাৰণ বৈৰী আৰু সেইকাৰণে কৈছে তিনিও অকাৰণ বৈৰী। এইটো বৈৰাতৰ ভাৱৰ কাৰণে হৈছে, অকাৰণতে বৈৰ ভাৱ কিছুমান লোকৰ হৃদয় এইটো কপট, গতিকে তেওঁলোকে সেইটো প্ৰয়োগ কৰে। এতিয়া হৰিণ জংঘলৰ বস্তু কাকতো উপকাৰ নকৰে, একো কাৰণে খায়। গুজি থকা ঘাঁহিডাল খাই আছে, কাকো এনেই নকৰে। কিন্তু আমাৰ লোভত আমাৰ কত ৰজা মহাৰজাৰ দিনত খাৱাৰ লোভত এইবিলাকে চিকাৰ কৰিব যায় নে মিডিয়া কৰিব যায় মাংসৰ গতিকে সেইবিলাক অকাৰণে বৈৰ ভাৱ। কিন্তু সাধুসকলকো অন্যায় কৰে। এতিয়া সেয়ে ধৰক এই ৰাৱণৰ অনুচৰবিলাকে মাৰি সুবাহু তাৰকা ৰাজুসীবিলাকে দেখোঁ ঋষিমুনিবিলাকৰ সাধু হৈ ঈশ্বৰক ভাবি আছিল, তেওঁলোকক যাগযজ্ঞ পূজা পাতল নষ্ট কৰি দিছিল। গতিকে অকাৰণতে তেওঁলোকে যাগযজ্ঞ কৰোঁতে সেই ৰাক্ষসবিলাকৰ মাৰিছোঁ সিহঁততো কোনো অন্যায় হোৱা নাই নহয়, কাৰণ নাই নহয়। গতিকে এইটো হ'ল হৃদয়ত যাৰ বৈৰভাৱ আছে, এই বৈৰভাৱ থকা মানুহে এইবিলাক প্ৰয়োগ কৰিব। সেইটোৱে গতিকে আপুনি নিষ্কলংকভাৱে জীয়াই থাকিব, কলংক আহিব। সেইকাৰণে কলংকক আপুনি আনে কি কৈছে তাৰ প্ৰতি লক্ষ্য নিদি নিজে কি কৰিছোঁ তাৰ প্ৰতি লক্ষ্য দিব লাগে। যদি আপুনি ঠিকে চলিছে আপুনি অকল হেৰি ভাল কথাই দিয়া জগতখন নহয়, বেয়াও আছে। ভাল বেয়াৰ সমন্বিত চলি আছে, আকৌ বেয়াৰ পৰা ভাল হ'ব লাগিব, ভালৰ পৰাও বেয়া হৈ যাব। এইটো হ'ল ঈশ্বৰৰ খেলা। বেয়াৰ পিছটো বেয়াই। এখন বাছত কেইবাজনো যাত্ৰী গৈ আছে, ভাল হ'লে দেখোঁ কামে শেষ দেখোঁ। তাতে দুজন পকেট মাৰা উঠিছে আৰু পকেট মাৰাই এজন বৃদ্ধ মানুহ গাঁৱৰ পৰা গৈছে, সজা মানুহ, তেওঁৰ পৰা পইচাকেইটা লুটি লৈ গ'ল। মানুহজনটো বৰ বিপদত পৰিল, কান্দিব ধৰিলে বাছত। এতিয়া কোনে বাছ গৈ আছে, এক বাছ মানুহ, কোনে কাক ধৰিব এতিয়া, কোনো দেখা নাই। তাতে এজন ভকত মানুহ আছিলে, হৃদয়বান কৃষ্ণ ভকত এজন আছিলে। তেওঁলোক আত্মদৰ্শী আৰু পৰৰ দুখত দুখী, ভকতসকল পৰৰ দুখত দুখী। গতিকে ভাবিলে কি নহয়, এই মানুহজনৰ ইমান কান্দি আছে, বিপদত পৰিল, কি বা হয়, ক'ত বা যাব আহিছে, একো নুসুধাকৈ তেখেতে সেই মানুহজনক তেওঁৰ পকেটৰ পৰা অকণমান ধন উলিয়াই সহায় কৰি দিলে। যাওক প্ৰভু, আপুনি কিবা হওক, কিবা কৰি আপুনি ঘৰটো লগ গৈ এইখিনি দিয়ে। সেই সাধুজনৰ লগত পইচা নাছিলে বেছি, তাৰ পৰাই তেওঁ ঘৰত যাব লাগিব, টাউনৰ পৰা ঘৰলৈকে। গতিকে সেইখিনি বাচাই দি অকণমান ৰৈছিল, তাকে দি তেওঁক সহায় কৰি দিছে, অন্ততঃ মানুহজন যাতে ঘৰটো ল'ব পাৰেগৈ। গতিকে একেখন বাছতে যোৱা মানুহৰ এজনে লুটি আছে, এজনে আনক সহায় কৰি আছে, এজনে পাপ জমা কৰি আছে, এজনে পুণ্য জমা কৰি আছে। পথ দুটা, কিন্তু মানুহ একেই, এই দুটা চকু, দুখন হাত, এটাই মূৰ, একে জলবায়ুৱে খাই আছে, এখন বাছতেই গৈ আছে, একেই মানুহ, মনুষ্য। তেওঁলোকৰ ভাৱৰ ধাৰাটো বেলেগ বেলেগ, এওঁ বিশ্বাস কৰি লোৱা নাই। এতিয়া আমাৰ সেইকাৰণে আপোনাৰ ভাৱে আচৰিত পাব, এতিয়া আমাৰ মাজতো তেনেকুৱা চল চাতুৰি বহুত চলি থাকে। আপুনি ধুনীয়াকৈ গামোচা আৰু ধুতি চোলা পিন্ধি ধুনীয়াকৈ ভকত ৰূপত আহিলে আপুনি কিন্তু যিকোনো মানুহে যদি বিশ্বাস কৰি লয়, আপুনি তেওঁৰ হিষ্টৰী নাজানাকৈ কেতিয়াবা বিপদতো পৰিব পাৰে আপুনি। সেইবিলাক ছদ্মবেশী ভকত, অন্তৰৰ পৰা তেওঁলোকৰ ঈশ্বৰৰ ওপৰত একো আস্থা নাই,
আপোনাৰ পৰা কেনেকৈ চল চাতুৰি কৰি সেইটো বেগ দেখুৱাই আপোনাৰ পৰা কিবা এটা লুটিব আহিছে, কিবা এটা আপোনাৰ পৰা আদায় কৰিব আহিছে। ফেকশ্যনকাৰী কিবা কাৰণত তেওঁৰ গৃহত গ'লে আপোনাক একদম এই বা প্ৰভু হয় 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 একদম ধূপে ধূনা জ্বলাই আপোনাক একদম মানে পৰিয়ালে সেৱাও ল'ব। কিন্তু সিহঁতৰ ভিতৰত যেতিয়া গিৰিয়েকে ঘনীয়েকে সোমাবগৈ তেতিয়া সিহঁতৰ এটা ফূৰ্তি হ'ব যে সিহঁতৰ নাটকটো বেলেগ। গতিকে সেইকাৰণে মানুহ এজনক ভালকৈ নাজানাকৈ আজিৰ দিনত কলি যুগৰ মানুহক আপুনি হিয়া ভাগি কথা নক'ব, হিয়া ভাগি লেনদেন নকৰিব, বিপদ ঘটাব পাৰে। এতিয়া কলি যুগত মাত্ৰ ৭৫% অধৰ্ম আৰু 25% ধৰ্ম। সেইকাৰণে য'তে যায় ত'তে অধৰ্মই দেখা পায়। টিভিটো খুলিলেও অধৰ্মৰ কথাই দেখা পাব, মাৰা মাৰি, হিংসা হিংসি, অন্যায় ব্যভিচাৰ। ইয়াৰ আগৰ যিটো দাপৰ যুগত 50% ধৰ্ম আছিল, 50% অধৰ্ম আছিল। ত্ৰেতা যুগত আছিলে ৭৫% ধৰ্ম আৰু 25% অধৰ্ম আছিলে। সত্য যুগত কিন্তু 100% ধৰ্মই আছিলে। লাহে লাহে ধৰ্মৰ এখন এখন ভৰি ভাঙি ভাঙি আহি সেই ধৰ্মৰ এই 3 চৰণ ভাঙিল নহয়। দুষ্ট কলিয়ে ধৰ্মৰ 3খন ভৰি ভাঙিলে নহয়, ভাঙিলে নাই? 4খন ভৰিৰ 3খন ভাঙিল। আপুনি 100 ভাগক 4টা ভাগ কৰি দিলে 25%কৈ আহিব। 3খন ভৰি ভাঙিল, 3 25 75 অধৰ্ম। গতিকে আপুনি কলি যুগত চলিব লাগিলে সাৱধান চলিব লাগিব। য'তে গ'লেও কেৱল ধৰ্মৰ দৃষ্টি নাই, উপকাৰৰ দৃষ্টি নাই, কেৱল আপোনাক কেনেকৈ পাৰোঁ সি ভোগ কৰাৰ কাৰণে আপোনাক চলনা কৰিব পাৰে। ৰাক্ষসৰ মায়া, ৰাক্ষসৰ ছল কপট, এইবিলাক ৰাক্ষসৰ গুণ। ছল কৰে, যেনেকুৱাকৈ ৰাৱণে সীতাক ছল কৰি হৰণ কৰিছে। কাৰণ ঋষিৰ বেশত যায় ছল কৰিছে, সেইটো ছল। সেইকাৰণে ভকতৰ বেশত আহিও আপোনাক মোক ছল কৰিব পাৰে, সাৱধান। সেয়ে আপুনি ভকত এজন আহিছে, শুশ্ৰূষা কৰক, সেৱা লওক, কথা নাই। কিন্তু আপোনাৰ হৃদয়ৰ সমস্ত ঘটনা, সমস্ত কথা, সমস্ত একেবাৰে লেনদেন সিদিনাখনে নকৰিব। তেওঁৰ লগত ফুৰিব লাগিব, তেওঁৰ কথাবিলাক জানিব লাগিব, তেওঁৰ আচলতে অন্তৰৰ পৰা ঈশ্বৰৰ সেৱা আছেনে নাই তেওঁলোকে নাজানে। আপুনি যিমান ক'লেও কৰ্ণৰ পথৰে তেওঁলোকৰ ভিতৰত সেইটো প্ৰৱেশেই নকৰে যে আপোনাৰ এই পাপৰ শাস্তি কিমান গধুৰ। যদি আপুনি তেওঁক যদি 10 বাৰো কৈ দিয়ে হয় প্ৰভু হয় হয় হয়, তেওঁ লাগিলে 10 বাৰ বেছিকৈ হ'ল দিব, কিন্তু ভিতৰত বিশ্বাস হোৱা নাই। এইবিলাক শাস্তিৰ পৰা হাত সাৰিব নোৱাৰে, কাৰণ এয়া ভাগৱত, এয়া বেদৰ তাৎপৰ্য কথা, নহ'লে বেদ মিছা হৈ যাব লাগিব। ভাৰতবৰ্ষৰ ইতিহাস মিছা হৈ যাব লাগিব। কিন্তু তেওঁক আপুনি বিশ্বাস যোগাব নোৱাৰে, কাৰণ তেওঁ ছল আছে। সেই ৰাক্ষসবিলাক এতিয়াও আছে, যাৰ মনত ছল কপট হিংসা, এইবিলাক অন্যায়, অপহৰণ, অগম্যাগমন, ভাল মননি কৰিব কাম নোৱাৰা কামটোৱে ৰাক্ষসে কি কৰে, মদ খাই নিচা লাগি সিহঁতে সেই ছল কপটবিলাক কৰিব যায়। গতিকে বৈষ্ণৱ কলি যুগত খুবেই সাৱধান হৈ চলিব লাগিব, ঈশ্বৰৰ নাম ল'ব লাগিব খুব সাৱধানে। যিসকলে এইখিনি অনুভৱ কৰি ল'ব, তেওঁলোকৰ আকৌ চিন্তা নাই, তেওঁলোকক ভগৱন্তই কিন্তু কৃপা কৰিব দেই। কষ্ট হ'লেও কিন্তু তেওঁ লতি ঘটি কৰিব পাৰিব কিছু, কিন্তু তেওঁ কিন্তু ভগৱানে কোনো দিন বিপদত নেপেলায়। তেওঁক পক্ষপাত ভগৱানে কৰিবই কিন্তু খাটা।
আপোনালোকে জানেনে ভগৱান পক্ষপাতী? ভগৱান পক্ষপাতী হয়নে নহয় প্ৰভু? হয়নে নহয় প্ৰভু? ভগৱানৰ নিচিনা পক্ষপাত কৰা ব্যক্তিয়েই নাই। কাৰ পক্ষপাত কৰে? ভকতৰ পক্ষপাত কৰে, ধৰ্মৰ পক্ষপাত কৰে কেৱল। সেইকাৰণে সাধুসকলৰ চিন্তা নাই, সদায় হৃদয়েৰে নাম ল'ব, সততাৰে চলিব, জীৱনত প্ৰতিদিনতে এটা হ'লেও পুণ্য কৰ্ম কৰিব, সমাজত সদায় উচিত কথা মাতিব, লালচা নকৰিব, লোভ নকৰিব। লোভে আপোনাক বহু লোকচান কৰি দিব। লোভ অকল খোৱা লোৱা লোভেই নহয়। যেনিবা আপুনি মাছ মাংস খোৱা নাই, লোভ সামৰিছে, ঠিকে আছে, ভাল কথা। কিন্তু সমাজত গৈ এজন বিনা দুখী মানুহক দুখী সজাই আছে মানুহে, তাতে কিন্তু আপুনি আকৌ সেই জানিও সেই নিৰ্দোষী মানুহজনক বিপদত পেলাই আছে, সহযোগ কৰি আছে আপুনি। কিয়? সেই শক্তিশালী মানুহজনক ভয় কৰি। এতিয়া আপোনাৰ তেতিয়াই পুণ্যটো সাপৰ মুখৰ পৰা, যেনেকৈ সেই লুডু খেলত যে সাপৰ মুখৰ পৰা আহি নেজত নামি যায়, লগে লগে পুণ্যটো নামি গৈছে। বৰ উপকাৰী তৰু জনম সাৰ্থক, সন্ত ৰবি মুখ যেন নুহিকে পাৰ্থক, বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফল, যে জীৱা চাৱে পাৱৈ বৃক্ষত সকল, জীৱনৰ সামফল দেহিৰৈ ইমানে, জীয়ৈ পৰয় উপকাৰ কৰি অৰ্থে প্ৰাণে, এহিমতে বৃক্ষ কবৰ্ণান্তে জান্ত হৰি, বৃক্ষ ওল মাইল ডাল ফুল ফুলে হৰি। কৃষ্ণ কৈছে যে হে সখীসকল, এই বিৰিখবিলাকে কেনেকৈ লোকৰ উপকাৰ কৰি আছে চোৱাচোন। যোনে যি খোজে তাকেই দিয়ে। কোনোবাই যদি বাকলি ফল বিচাৰিছে ফল দিছে, কোনোবাই যদি বাকলি বিচাৰিছে বাকলি দিছে, কোনোবাই যদি পাত বিচাৰিছে পাত দিছে, কাৰোবাক যদি ডাল বিচাৰিছে ডাল দিছে, কাৰোবাক যদি ফুল বিচাৰিছে ফুল দিছে। সন্তৰজনক কেতিয়াও, পাৰ্থকজনক কেতিয়াও বিমুখ নকৰে। এতিয়া সাধুসকলে পাৰালৈকে জীৱন ধৰি থাকে, তেওঁ যিখিনি পাৰে সেইখিনি আনক উপকাৰ কৰি। কোনোবাই যদি কিবা উপকাৰ বিচাৰিছে, তেওঁ যথাসম্ভৱ সাধ্য অনুসাৰে তেওঁ দিয়ে। দিয়ে মানে কিয়? এইকাৰণেই দিয়ে, তাত ফিলচফি এইটোহে, দিলে আপুনি জমা থাকে। কাৰণ এই পৃথিৱীখনতে আপোনাৰ জমা থাকি যাব, পৃথিৱীৰ বাহিৰ হৈ নাযায় নহয়, জগতৰ বাহিৰ হৈ নাযায় আপুনি দিয়া বস্তুটো। আপুনি দিয়া বস্তুটো ক'ত থাকিব? জগতৰ ভিতৰতে থাকিব। আপুনি আগে লোভ দিব। সেই জ্ঞানটো সন্তসকলে জানে কাৰণে শুক্ৰাচাৰ্য যেতিয়া নেকি বামনৰূপী ভগৱানে যেতিয়া নেকি শুক্ৰাচাৰ্যক দৈত্যৰ বলি ৰজাক যেতিয়া নেকি তিনিপদ ভূমি বিচাৰিছিলে, শুক্ৰাচাৰ্য গুৰুৱে কৈছিল নাই 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 নিদিবা 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 নিদিবা, এইজন মানুহ নহয়, এইজন বামুণ নহয়, এইজন বিষ্ণু আহিছে তোমাক চল কৰি তোমাৰ চব লৈ ল'ব। এই কথাটো যেতিয়া গুৰুৱে কৈছে, তেওঁতো গম পাইছে বিষ্ণু বুলি জানিছে। জনাৰ পিছত চাব দেই তেওঁৰ আকৌ দৰ্শনটো,
তেতিয়া তেওঁ কৈছে নহয় বিষ্ণুৱে খুজিলে দিবহে লাগে মহাভাগ্যহে ভকতে যদি বিপদে আপদে বেমাৰে আজাৰে আপোনাৰ ঘৰত চাকৰি বাকৰি আছে ভাল ধন টকা পইচাৰ ব্যৱসায় বাণিজ্য আছে এজন দুখীয়া ভকতে আহি কিবা এটা আপোনাক কেতিয়াবা দুখে সুখে লাজে অপমানে মানে উপায় নাপায় সহ্য কৰিব নোৱাৰে আপোনাক কিবা এটা ক'ত আপোনাক ভিক্ষা কৰিলে যেনিবা ওচৰ চুবুৰীয়া কোনোবা ভকত এজনে বা ওচৰ চুবুৰীয়া কোনোবা বিপদত পৰা মানুহ এজনে সাধুজনে দিব লাগে পায় আপোনাক গোটেই একাউণ্টটো খালী কৰি দিব নালাগে নহয় 50 টকা 100 টকা তেওঁ এটা দি পঠালেও মানুহজন সন্তুষ্ট হৈ যায় সামৰ্থ্য অনুযায়ী মই আপোনাৰ পৰিমাণ নকওঁ দিয়া মানে আপোনাৰ এটা জমা থাকিলে কিন্তু আমি কৃপণ জমা কৰিব নোৱাৰোঁ আমি ভাবোঁ আমাৰ নাইকিয়া হ'ব কিন্তু নহয় পৰমাৰ্থৰ বিষয়ত আপোনাৰ জমা আছে আৰু দৈত্য বলিয়ে এইটো কথা প্ৰমাণ কৰি দেখুৱালে তেওঁ শেষত কি বুলি ক'লে যে ঠিক আছে যদি বিষ্ণুৱে বিচাৰিছে তেতিয়াহ'লে মই দিম এই কথা নিদিবা মই বাধা দিছোঁ তোমাক মই গুৰু হওঁ তোমাৰ তুমি কি গুৰু বাক্য লংঘন কৰিবা গুৰুদেৱ মোক ক্ষমা কৰিব নে ভক্তিৰ কাৰণে গুৰু বাক্য গুৰু ত্যাগ কৰিছিলে বলিয়ে ভক্তিৰ কাৰণে পিতৃ ত্যাগ কৰিছিলে প্ৰহ্লাদে ভক্তিৰ কাৰণে ৰাজ্য ত্যাগ কৰিছিলে বিভীষণে আমি কেতিয়াবা শৰণ হ'ব লাগিলে এই মহান সম্পদ এই অমূল্য ৰতন হৰিনাম ৰতন শৰণ মন্ত্ৰ এক শৰণ যেতিয়া আমি লাভ কৰিবৰ কাৰণে সাধুসকলে আমাক কেতিয়াবা এই অমৃতবাণী কৰ্ণগোচৰ কৰে তেতিয়া আমি মন থাকিলেও আমি পৰিয়াল আছে নহয় পৰিয়ালকেইটা নাযায় মোৰ বোলে খুৰাটো নাযায় নহয় খুৰা ভকত নহয় বোলে মোৰ দাদা থাকিল মোৰ মাহী থাকিল মোৰ পেহা থাকিল তেওঁলোকৰ লগত মই থাকিব লাগিব এইটো নহয় হ'ব নোৱাৰে তাৰমানে মহান আপুনি যেতিয়া নেকি এই মনুষ্য জীৱনটোৰ লীলাই শেষ হৈ যাব আপুনি কেতিয়া ল'ব আৰু আপোনাৰ চান্সেই গুচি গ'ল তেওঁলোকৰ কথাও আপুনি এৰি আহিব পাৰে ইয়াৰ উদাহৰণ আছে বলি প্ৰহ্লাদ বিভীষণ কিয় ৰাৱণে কৈছে ৰাৱণৰ দৃষ্টিভংগী আৰু বিভীষণৰ দৃষ্টিভংগী বেলেগ বেলেগ আছিলে ৰাৱণৰ দৃষ্টিভংগী হ'ল চালা কুলাংগাৰ চালা ঘৰৰ শত্ৰু তুমি আজিও সমাজত বিভীষণক ঘৰৰ শত্ৰু বিভীষণ বুলি এটা অপবাদ আছে কিন্তু এই অপবাদটো কিন্তু সত্য নহয় এই অপবাদটোৰ অৰ্থ বেলেগ বিভীষণে কি বুলি কৈছিল নহয় তুমি লংকাখন ধ্বংস কৰিব বিভীষণে লংকা ধ্বংস কৰিলে বংশ ধ্বংস কৰিলে বুলি ক'লে এতিয়া বিভীষণে কি কৈছিল নহয় মই দাদাক বুজাইছিলোঁ যে ৰাম ভগৱান এটা যদি সাধাৰণ এজন তেওঁৰ মন্ত্ৰী বান্দৰ এটা বান্দৰ তেওঁৰ মন্ত্ৰী আৰু সেই বান্দৰটো আহি গোটেই লংকাখনকে যেতিয়া নেকি জ্বলাই থৈ গ'ল দাহন কৰি থৈ গ'ল আমাৰ ইমান ৰাক্ষস সেনায়ো ইমান দিব্য অস্ত্ৰৰ ভাণ্ডাৰ আমাৰ লংকাত আছে কিন্তু সেই বান্দৰে লংকা সমূলি অকলে আহি ধ্বংস কৰি থৈ জ্বলাই থৈ ছাই কৰি থৈ গুচি গ'লগৈ সাগৰ পাৰ হৈ আকৌ কোনেও আকৌ ছাই উৰাব নোৱাৰিলে গতিকে এই বান্দৰক এই ৰামক সাধাৰণ মানুহ বুলি ভাবি থাকিলে আপোনালোকৰ ভুল হ'ব জ্ঞানীজনে এইটো দেখিছিলে ভক্তজনে এইটো দৰ্শন পাইছিল ৰাৱণে দৰ্শনটো পোৱা নাই ৰাৱণে কি বুলি কৈছে ৰাম এটা বনে বনে ঘূৰি ফুৰা এটা অঘৰী মানুহ ৰাজ্য নাই নহয় ৰাজ্যৰ পৰা খেদি দিছে ওলাই দিছে অহংকাৰী মানুহবিলাকৰ সেনেকুৱা ভাষা কথা কিন্তু বিভীষণে তেতিয়া কৈছিলে দাদা মই পুনৰবাৰ কৈছোঁ আপুনি সীতাক যেনেকৈ আনিছে তেনেকৈ ঘূৰাই দিয়ক নহ'লে কিন্তু আমাৰ গোটেই বংশ শেষ হৈ যাব
বিভীষণে বুজি পাইছে। কিন্তু তেতিয়া ৰাৱণে ক'লে, তই ৰামৰ বীৰত্বৰ কথা মোৰ আগত ক'ব আহিছা, এলা কুলাংগাৰ, গোটেই লংকাখন জ্বলাই থৈ গ'ল, তোৰ ঘৰ কিয় নজ্বলালে? তই তাৰমানে শত্ৰুৰ পক্ষত আছ। লংকাখন গোটেই জ্বলাইছে, কিন্তু বিভীষণৰ ঘৰটো জ্বলোৱা নাছিল। কিয় জ্বলোৱা নাছিল জানেনে? তাত মানে ভগৱন্তৰ বিষ্ণুৰ ভক্ত আছিল নহয় বিভীষণ। এই তাত শংখচক্ৰ গদা পদ্মৰ তাতে বেৰত আঁকা আছিলে। সেইকাৰণে বিভীষণে তেওঁৰ ঘৰত প্ৰথমে সোমাইছিল লংকাত জুই দিয়াৰ আগত। সীতাৰ ওচৰত যোৱাৰ আগত বিভীষণৰ ঘৰত সোমাইছিলে। তেতিয়া বিভীষণে আকাশ মাৰ্গৰ পৰা চাইছে যে কৌতুক চব ৰাক্ষসৰ ঘৰ, তাতে মানে ভয় লগা সোমাবলগীয়া, তেওঁলোকৰ ঘৰৰ ষ্টাইলবিলাকেই বেলেগ বেলেগ। কিন্তু এইটো দেখোন তুলসী আছে ঘৰত, বাটৰ পৰা তুলসীৰ গছ আছে, আৰু প্ৰভুৰ শংখচক্ৰ গদা পদ্মৰ চিহ্ন দেখা পাওঁ এওঁৰ ঘৰৰ বেৰত আৰু মন্দিৰত। গতিকে এইটো অলপ বেলেগ। এওঁৰ ঘৰতে সোমাই যাওঁ বুলি তেখেতে এটা ছদ্ম বেগ ধৰি সোমাইছে। হনুমান বেশেৰে সোমোৱা নাই। তেতিয়া বিভীষণৰ লগত পৰিচয় হ'ল। যেতিয়া বিভীষণে নেকি তেওঁৰ গোটেই কাহিনীখিনি ক'লে, পৰিচয় দিলে, তেতিয়া বুজি পালে এওঁ ৰাম ভকত। এই তেতিয়া বিভীষণক পৰিচয় লৈছে যে সীতা ক'ত ৰাখি থোৱা হৈছে, মোক আপুনি দয়া কৰি এই বতৰাটো দিয়ক। তেতিয়ালৈকে কোনো নাজানে সীতাক ক'ত ৰাখিছে ৰাৱণে। হয়, আৰু নাজানে। বিভীষণে কৈছে যে সীতা থকা জেগাটোৰ সম্পূৰ্ণ এড্ৰেছ দিছে। ঠিক আছে, আপোনাক মই আকৌ লগ পাম দিয়ক। গতিকে ৰাম ভক্তৰ ঘৰ হনুমানে নুপুৰে। যিসকল ভকত আছে তেওঁলোক হনুমান সহায় হৈ থাকে। আপোনালোকে হনুমানৰ নাম লোৱা নাই, ৰাম নামে লৈছে। বিভীষণে হনুমানৰ নাম লোৱা নাই, হনুমানক চিনাকিয়েই নাই। ৰাম নাম লৈ আছিল, কৃষ্ণ নাম লৈ আছিল, কৃষ্ণৰ ভক্ত আছিল। কিন্তু হনুমান তাতে সন্তুষ্ট হৈ আছেনে নাই? এই কৃষ্ণক পুজিলে পূজা সমস্ত হয়, পৃথকে পুজিলে পূজা কেহু নলয়। সেইকাৰণে কৃষ্ণক পূজা কৰিলে সমস্তই পূজা হৈ যায়, পৃথকে পূজা কৰিলে নহয়। আপোনাৰ এতিয়া চাহ খাবৰ বহুত দেহাটো দুৰ্বল হৈ গৈছে, আপুনি চাহ নাস্তা অলপ কৰি আছে যাতে দেহাটো অলপ সবল হওক, সুস্থ হওক, তেতিয়া কথাখিনি কৃষ্ণৰ কথাখিনি ভালকৈ শুনিম। আপুনি অত্যন্ত ভকত আছে যেনিবা, যদি আপুনি কাণেৰেও যদি খাদ্যবস্তু সোমাই দিয়ে, নাকেৰেও খাদ্যবস্তু সোমাই দিয়ে, চকুৰেও অলপ খাদ্যবস্তু সোমাই দিলে সোনকালে ভোকটো পলাওক বুলি ভোক পলাব নেকি? নাকত দিয়াৰ লগে হাঁচি আহিব, চকুত দিয়াৰ লগে লগে ধৰিব, ফুৰিব, কাণত দিয়াৰ লগে লগে আপুনি শুনা শক্তি নাইকিয়া হৈ যাব, বিৰূপ একশ্যন আহিব, ৰিয়েকশ্যন হ'ব। কিন্তু যদি আপুনি সঠিকভাৱে জিভাত দি মুখেদি যদি আপুনি হৃদয় আত্মালৈকে পঠাই দিয়ে সেই অন্নমুঠি, আপোনাৰ গোটেই দেহা, চকু, কাণ, নাকক আৰু পৃথক দিব নালাগে, সি নিজেই পৰিপুষ্ট হৈ যাব। গতিকে সেইকাৰণে ভকতৰ কাৰণে সমস্ত দেৱতা সন্তুষ্ট হৈ থাকে। যিজনে ফুৰে হৰিনাম হেবি, তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। হৰিনাম ৰাম নাম গাই ফুৰিলে আপোনাৰ কোনো বিপদ নাই। ভগৱানে পিছে পিছে আপোনাক চিগৰি দি লৈ যায় থাকিব। গতিকে আমি হনুমান কোন আমাৰ মানুহবিলাকে এতিয়াও ভালকৈ আমাৰ বহুত মানুহে জানে, বহুত মানুহে এই হনুমান কৃষ্ণ আপোনাৰ হবে পাইছেনে দেউতা? হনুমান কোন অৱতাৰ, কাৰ অংশ হনুমান? হনুমান শিৱ অংশ। শিৱ, বহুত বহুত ধন্যবাদ। এতিয়া কৈছে যিটো হনুমন্ত আপুনি সৰ্বজ্ঞাতা এটি হয়। চিন্তা কৰক, এতিয়া আমাৰ মানুহে কত আধ্যাত্মিক অনুষ্ঠানবিলাকে শিৱক ভগৱান বুলি কয় নকয়? আমাৰ সনাতন ধৰ্মগ্ৰন্থ ভাগৱত আৰু গীতা হয়নে নহয়? শ্ৰেষ্ঠ গ্ৰন্থ হয়।
যদি হয় আমি হিন্দু মানুহবিলাকৰ মূল ধৰ্মগ্ৰন্থ কোনখন? গীতা আৰু ভাগৱত। গীতা আৰু ভাগৱত যদি হয় তেতিয়াহ'লে গীতাত লিখা আছে যিটো হনুমন্ত আপুনি মহেশ সৰ্বজ্ঞাতায়াতি পূৰ্বাপৰ যিটো বিৰাট সিদ্ধান্ত তেহেঁতে দিলা নিৰ্ণয় যুগ যে তেতাত ঈশ্বৰ কৃপাতয় অৰ্থ জানি মহাভাগে কলিৰ আদ্ৰত দাপৰ শেষত পাৰ্থক কহিলা কৃষ্ণে। আছে নাই গীতা? মংগলাচৰণতে আছে কথাখিনি। যিটো হনুমান আপুনি মহেশ, সেই হনুমান নিজেই সদাশিৱ, সৰ্বজ্ঞাতা আতি হয়। সেইকাৰণে তেওঁ কাৰণ সদাশিৱে সকলো কথা জানে, ভূত ভৱিষ্যত বৰ্তমান চব জানে তেওঁ। কিয়? তেওঁ ভগৱানৰ এটা অংশ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোক এটাই কায়া, কাৰণে কাৰণে তিনিটা কায়া। সৃষ্টি যেতিয়া শেষ হ'ব, যুগৰ অৱসানে যেতিয়া পৃথিৱীখনত প্ৰলয় আহে, আকৌ নতুন সৃষ্টি আৰম্ভ হয়, তেতিয়া গৈ সেই বিষ্ণুৰ দেহতেই ব্ৰহ্মা আৰু এই শিৱ মহাদেৱ শিৱৰ তাই বিষ্ণুৰ দেহতে লীন যায়, এক হৈ। গতিকে সেই ভগৱানৰ সৃষ্টি পালন আৰু সংহাৰৰ কাৰণে তেওঁলোকক ভগৱন্তই জন্ম দিয়ে। তজু নাভি কমলত ব্ৰহ্মা ভৈলা যাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যা। গতিকে আমি সেই হনুমানে আহি কি দেখুৱাইছে? মহাদেৱ আহি ৰাম না বিষ্ণুৱে ৰাম হৈছে আহি, আৰু সেই ৰামৰ ভকত হৈছে আহি হনুমান। আমাৰ বহুত মানুহে শিৱ পূজা কৰিবলৈ যায়, শিৱক ভগৱান বুলি কয়, বহুত আধ্যাত্মিক অনুষ্ঠানে কয়। কিন্তু শিৱ মহাদেৱে কি বুলি কৈছে? সনাতন ধৰ্মৰ এই মূল ধৰ্মগ্ৰন্থই কি বুলি কৈছে? সতীৰ দেহ ত্যাগ কৰিলে আপুনি পাব, হৰমোহন চৰিত্ৰ পঢ়িলে আপুনি পাব যে ভগৱানক যেতিয়া স্তুতি কৰিছিলে, যেতিয়া মোহিনী ৰূপ ধৰিছিল ভগৱান কৃষ্ণই, যিটো ৰূপেৰে নেকি দৈত্যসকলক সেই সমুদ্ৰ মন্থন কালত দৈত্যসকলক মোহিত কৰি ৰাখি অমৃতৰ কলতো দেৱতাসকলক খুৱাইছিল। সেইকাৰণে মানুহে ৰূপত যদি ভুল যায় তাৰ বিপদ হয়, তাৰ জীৱনত তাৰমানে আচল বস্তু হেৰাই পেলায়। ৰূপটো লাগে কিন্তু গুণটো লাগে। দেৱতাসকলে সেই মোহিনীৰ ৰূপত ভুল যোৱাৰ কাৰণে অমৃত হেৰুৱাই পেলালে। যে এজন পুৰুষ বা এজন নাৰী কেৱল দীপ্তি সুন্দৰ হ'লেই তেওঁ সৰ্বাংগ মানুহ ভুল যায়, কিন্তু যদি গুণ নাথাকে তেতিয়া সি আপোনাক পদে পদে জীৱনৰ ঘাট প্ৰতিঘাত দিব। ভুল নোযোৱাটো সাধুৰ লক্ষণ, জ্ঞানীৰ লক্ষণ। এতিয়া ভুল যাওঁতে সিহঁতে কি হ'ল? অমৃত খাব নাপালে। গতিকে কেৱল ৰূপত মানুহে ভুল যাব নালাগে। সেইকাৰণে ভগৱান কৃষ্ণৰ দৰ্শন আৰু ভক্তৰ দৰ্শনটো এইটো। বুজি বুঢ়ি যেতিয়া নেকি কংসৰ চন্দন আনিব আহে, তেতিয়া ক'লে আই বলোৰামে আৰু কৃষ্ণই বাটত লগ পালে নহয়। কাৰণ হয়নি বোলে আই সুন্দৰী কোনফালে যায় আপুনি? কৃষ্ণই মাতিলে, বিৰাট খং উঠি গ'ল নহয় কুজিৰ। এনেকৈ খোজকাঢ়ি গ'লে একদম মানে ইফালে 3-4মান কুজ ওলাই যায়। এতিয়া খং উঠিলে বোলে তুমি মোক কিয় ঠাট্টা কৰিছা? আজিলৈকে মোক এই ঠাট্টাটো কোনো কৰা নাছিল। কুজি বুলি মাতে তাতে মই শান্তি পাওঁ, তুমি আজি মোক সুন্দৰী বুলি মাতি কিয় তিৰস্কাৰ কৰিলা? তুমি মই বহুত দুখ পাইছোঁ আজি। এতিয়া কৃষ্ণ কি বুলি কৈছিলে? হাই
আচলতে তুমি সুন্দৰী কাৰণে মই সুন্দৰী বুলি কৈছোঁ, মইতো আপোনাক তিৰস্কাৰ কৰি কোৱা নাই। হা, মোৰ এইটো কোচ ইমান কুৰূপ, মানুহে দেখা পালে মোক ৰাতিপুৱা দেখিলে যাত্ৰা বেয়া হয় বুলি কয়, আৰু তুমি মোক সুন্দৰী বুলি কোৱাৰ কাৰণটো কেনেকুৱা হ'ব? সুন্দৰীটো মই নহয়। আজিলৈকে কোনো মাতি পোৱা নাই মোক সুন্দৰী বুলি, শব্দটো মই শুনাই নাই। এই শব্দটো মোৰ কাৰণে ব্যৱহাৰ কৰা মই আজিলৈকে শুনাই নাই। কিয় ক'লা তুমি? মই বৰ দুখ পাইছোঁ। এতিয়া কৈছে নহয় আই, তোমাৰ দেহাটো কি মই সেইটো চোৱা নাই, তুমি যে এটা আত্মা, সুন্দৰ আত্মাই সুন্দৰ, আৰু সেইকাৰণে তোমাক মই সুন্দৰী বুলি কৈছোঁ। তুমি আচলতে ভক্তৰ কি হয়, ৰূপত ভকত ভুল নাযায়, ভকতে ভুল যায় এই আত্মা দৰ্শন কৰে, আত্মা সুন্দৰ, আত্মাটো সুন্দৰ। সেইকাৰণে এই বিষ্ণু ৰাভাই এটা গীত লিখিছিলে, পূজাৰী অ সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী অ। মানুহবিলাকক কৈছে যে আপোনালোকে সুন্দৰৰ পূজাৰী হোৱা, অৰ্থাৎ আত্মসেৱা কৰা, আত্ম উপলব্ধি কৰা, আত্মদৰ্শন কৰা, সকলোকে আত্মা বুলি গণ্য কৰা, তেতিয়া আমাৰ কিন্তু আৰু জগতত অশান্তি আহিবই নোৱাৰে। যেতিয়া এইবিলাকৰ গণ্ডগোল হৈ আত্মদৰ্শনৰ পৰা আমাৰ অলপ আখৰিক দৰ্শনলৈকে গুচি যায়, তেতিয়া গণ্ডগোলবিলাক আহি যায়। গতিকে সেই ৰামে সেই হনুমানেই, সেই মহাদেৱে হ'ল হনুমান। কি দেখুৱাইছে? যে ভকতি কৰি দেখুৱাইছে, যে কাক? ৰামক। যে কি দেখুৱাইছে? যে নামৰ মহিমা, যে তেওঁ নাম লোৱাৰ কাৰণে ভগৱানৰ নামৰ ইমানেই শক্তি আছে, সেই নামৰ জৰিয়তে তেখেতে সাগৰ পাৰ হৈছে, আৰু সেই নামৰ জৰিয়তে যি নেকি অমুক ৰাক্ষস সেনানী সাধাৰণভাৱে তাতে বস কৰি গুচি আহিছে। জয়। আৰু ইয়াত এটা জানিবলগীয়া কথা আছে। সীতা, ৰাৱণৰ ঘৈণীয়েকৰ নাম আছিল মণ্ডোদৰী। সীতা আছিল ক'ত? ৰাজকাৰেঙততো নাছিলে। সীতা মা কৈছিলে ৰাৱণক, যদি তুমি মোক ৰাজকাৰেঙত কিবা কাৰণত যদি ৰাজকাৰেঙলৈ লৈ যোৱা, তুমি কিন্তু মই তোমাক কিন্তু অভিশাপ দিম, মই য'তে থাকোঁ ত'তে মই ৰাখিব লাগিব। হ'ব, ক'ত থাকিবা তুমি? তোমাক মই যিমান ভাল জেগাত ইচ্ছা কৰা সিমান ভাল জেগাত ৰাখিম, খালি তুমি মোক স্বামী বৰণ কৰিলেই হ'ল। মই তোমাৰ ৰূপত সঁচাকৈ মুগ্ধ হৈ গৈছোঁ, তোমাক পালে মোৰ জগতৰ সমস্ত কামনা বাসনাই সিদ্ধি হৈ যাব। এই তপস্বী, এই বনবাসী, বনে বনে ঘূৰি ফুৰা সেই ভিক্ষাৰী ৰামৰ কথা তুমি বাদ দিয়া। তেতিয়া কৈছিল, মোৰ স্বামীৰ কথা তেনেকৈ আৰু এবাৰ যদি তোমাৰ মুখৰ পৰা শুনো, ৰাৱণ সাৱধান থাকিবি, আৰু এটা বাক্য যাতে জিভাৰ পৰা নোলায় আৰু মোৰ স্বামী। যিসকল পতিব্ৰতা নাৰী তেওঁলোকে স্বামীৰ অপমান কেতিয়াও সহ্য নকৰে, আৰু যিসকল জ্ঞানী নাৰী আছে, স্বামীজনে কিবা এটা ভুল কৰিলেও ভাল কৰিলেও ঘৰতে মীমাংসা কৰিব, আনৰ ঘৰে ঘৰে কৈ নুফুৰে। কওঁতে শুনিলে ভাল, তাৰপিছতে আকৌ যায় ঐ এঘৰত তাত ক'ব যায়, হাঁহিব আপোনাক। লাভ হ'ল সেইটো, সুবিধাটো আপুনি দি থৈ আহিল, তেওঁ আপোনাৰ স্বামীজনক আৰু এটা হাঁহিয়তিৰ পাত্ৰ কৰি থৈ আহিলে, উপকাৰ একো নাপাব। নিজৰ তিৰোতাটো কিবা অসুবিধা কৰিছে, কিবা কৰিছে, তেওঁক বুজাই দিয়ক ভালকৈ। আপোনালোকে আৰু তাৰমানে বেলেগৰ ওচৰত কৈ থাকিব নালাগে। ক'লে কি হ'ব? সেইটোৱে লাই পাই মাজত সোমাই যাব, সংসাৰখন নষ্ট কৰিব। দুদিনমান পিছত তই দেউতাৰ ঘৰত যায় কেঁচ এটা দি থৈ আগে যা বুলি ক'ব। ইমান দিনৰ মৰম চেনেহৰ সেই সপোনৰ সংসাৰখন মুহূৰ্ততে সোমাই গ'ল কোন? কুজি মন্থৰা সোমাই গ'ল। কুজি মন্থৰা কেৱল অযোধ্যাতে নাই, আমাৰ ইয়াতেও আছে, আপোনাৰ ঘৰতো আছে, ওচৰ চুবুৰীয়াতো আছে। যিয়ে নেকি মাজত সোমাব, দুজনৰ সোমাব, সেইজনেই কুজি মন্থৰা। তাৰপিছত ইমান মৰম চেনেহ আছিল, এতিয়া বাপকৰ ঘৰত যায় মানে এওঁ যেনেকৈ ক'লে কুজি মন্থৰা সেইখিনি আৰু কেঠিৰাং কৈ গৈছে, নাই এবাৰ দিমে আৰু। কিন্তু তেওঁৰো এতিয়া বহুদিন দেউতাকৰ ঘৰত থাকিল, এওঁ এতিয়া ফোন নকৰে, তেওঁ ফোন নকৰে।
কিন্তু দুয়োজনৰ মাজত মৰম প্ৰীতিটো আছে। এওঁ ভাবে মই ভুলে কৰিলোঁ নেকি, তেওঁ ভাবে ময়ো ভুলে কৰিলোঁ নেকি। কিন্তু এইখিনি কোনে কৰিলে? পুঁজি মন্থৰাই কৰিলে। সেইকাৰণে এই সুবিধাবিলাক আমি আনক দিব নালাগে। আনৰ পৰা আপোনালোকে একো লাভ নাপাব, হাঁহিব পাব। ঘৰৰ কথা ঘৰত, ঘৰৰ কথা নকবি পৰক, ঘৰ হৈ লৰক ফৰক বুলি কয়। ইফালে হনুমানে যেতিয়া নেকি সীতাই ক'লে বোলে ঠিক আছে হ'ব, মই গছৰ তলতহে থাকিম, কিন্তু কিয় তুমি মোৰ ৰাৱণৰ এই ৰাজখনৰ ৰাজকাৰেঙত তুমি নে এচিত থাকা, নে তুমি মোৰ সুন্দৰ সোণৰ অট্টালিকাত থাকা, নে ৰতনেৰে বনোৱা অট্টালিকাত থাকা, নে ৰূপেৰে বনোৱা অট্টালিকাত থাকা, নে তোমাৰ শীতল বিচনা লাগে, নে শীতল ঘৰ লাগে, তুমি সেইবিলাক খোজা, এইবিলাক গছৰ তলত বাঁহৰ তলত থকা কথা কিয় কওঁ? তেতিয়া কৈছিলে মই য'তে থাকিব বিচাৰোঁ তুমি মোক তাতে ৰাখা, নহ'লে তোমাৰ বিপদ। তুমি অধৰ্ম চবতে নকৰিবি, মোক চল কৰি আনিছা। আচ্ছা ঠিক আছে, গছৰ তলতে থৈ দিলেগৈ। এতিয়া কথা হ'ল সীতা গছৰ তলত থকাৰ অৰ্থটো কি? কি লক্ষ্মণে কিন্তু ৰামৰ বিৰুদ্ধে গৈছিল। জগত যদিও আপোনাৰ ফালে হৈ যায়, কিন্তু আজি লক্ষ্মণে কিন্তু আপোনাৰ বিৰোধিতা কৰিব বুলি কৈছে ৰামক। যিগৰাকী আই কেৱল ভোকত আছে, যিগৰাকী আই কেৱল ৰ'দত আছে, যিগৰাকী আই বৰষুণত তিতি গছৰ তলত আছে, যিগৰাকী আই এমুঠি পেট ভৰাই অন্ন খোৱা নাই আজিলৈকে, সেইগৰাকী আইক আপুনি আকৌ অগ্নি পৰীক্ষা দিয়ে। আজি লক্ষ্মণে আপোনাক ক্ষমা নকৰে, আজি আৰু মই দ্বাৰা নামানো। লক্ষ্মণে জীৱনত সেইষাৰ কথাই ৰামক কৈছে, টান কথা। যেতিয়া কৈছিলে ঠাণ্ডা হোৱা, তুমি মোক ৰাম তুমি মোৰ বিৰুদ্ধে তুমি প্ৰতিবাদ কৰিবলৈ গুচি গ'লা, কথাৰ অৰ্থ নুবুজি। তেতিয়া কৈছিলে শুনা, যে তুমি নাজানা এই কথাটো লক্ষ্মণ, তোমাক মই কওঁ। সীতা আচলতে যিদিনাখনে মই বনবাসলৈ সীতাক লৈ আহিছিলোঁ, সিদিনাখনে অগ্নি দেৱতাক মই সীতাক গতাই দিছিলোঁ। সিদিনাখনে মই অগ্নি দেৱতাক অৰ্পণ কৰিছোঁ সীতা। যিটো সীতা ৰাৱণে নিছে এইটো ছায়া সীতাহে, এইটো অৰিজিনেল নহয়। ছায়া সীতা অগ্নি দেৱতাই নি অগ্নি দেৱতাৰ নিৰাপত্তাত, অগ্নি দেৱতাৰ আশ্ৰমত সীতা আছে সুকলমে, কিন্তু এইটো ছায়া। তুমি একবাৰ চিন্তা কৰাছো, তুমি কোন, মই কোন, সীতা কোন?